নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাইছে টি টাইমছ ইউটিউব চেনেল যোগেদি এয়া হৈছে ডন বস্কো হাই স্কুল মাটিয়া মাজেৰভৰিত আৰু হোৱা হৈছে গাৰ্ল হোষ্টেল আৰু এনেকৈ আহি পশ্চিম পিনে আপোনালোকে দেখা পাব প্ৰভু যীশুৰ প্ৰতিমূৰ্তি আৰু শেষত দেখা পাব আটক ধুনীয়া হিচাপে সজাই পৰাই ৰখা গীৰ্জাঘৰ। এয়া স্বচ্ছ পৰিৱেশ নিকাহ আৰু এয়া হৈছে আমাৰ নৰ্থ গাৰো হিলছৰ চোৱাৰমাৰী গাঁৱৰ থকা PHC হেল্থ চেণ্টাৰ। ইয়াত এনেকুৱা চকুত লগাকৈ অৰ্থাৎ ৰোগীসকলৰ মন চুই যাবৰ বাবে আৰু মন ভাল লগাবৰ বাবে আটক ধুনীয়া হিচাপে ফুলবোৰ সজাই পৰাই ৰখা হৈছে যাতে ইয়াৰ পৰিৱেশ ভাল হয় আৰু যিকোনো মানুহ দূৰ দূৰণিৰ পৰা আহিলে যাতে চালে চকুৰোৱা হৈ পৰে আৰু মনত আনন্দৰ আৰু উৎফুল্লিত হৈ পৰে। তাৰ কাৰণে ইয়াত আটক ধুনীয়া হিচাপে ফুলবোৰ বিভিন্ন জাতৰ সজাই পৰাই ৰখা হৈছে। এতিয়া কথাটো হৈছে যে ইয়াত এনেকুৱা চিকিৎসা প্ৰদান কৰা হয় আৰু ইয়াত স্কিন ডিজিজৰ কাৰণে খুব ভাল ডক্তৰ আছে আৰু ইয়াত ৰোগী ৰখাৰো ব্যৱস্থা আছে আৰু ইয়াত সন্তান জন্ম দিয়াৰো ব্যৱস্থা আছে আৰু ইয়াত বিভিন্ন ধৰণৰ চিকিৎসা কৰাৰ পদ্ধতি প্ৰদান কৰা হৈছে। ব্লাড চেকআপ কৰাৰ লগতে ইয়াত মেলেৰিয়াৰো চেকআপ কৰা হয় আৰু ইয়াত বহু দূৰ দূৰণিৰ পৰা ৰোগীবোৰ আহি ইয়াতে চিকিৎসা কৰি ভাল পাই আছে। গতিকে আজিলৈ ইমানতে আহোঁ। জয় হিন্দ।